Namaskar. Dear students, welcome to my channel Learn Together, Shine Together. Learn Together, Shine Together যোগেদি মই বৰ্ণালী মহন্তে তোমালোক সকলোকে আজি আমাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি এটা কবিতা পঢ়িম। কবিতাটো 10ম মান শ্ৰেণীৰ ক্লাছ 10ৰ ইংৰাজী কবিতা আমাণ্ডা বাই ৰবিন ক্লেন। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে মই এই কবিতাটো অসমীয়াত সম্পূৰ্ণ ভাঙনি কৰি দিছো। মই আশা ৰাখিছো আমাৰ ভিডিঅ'টোৱে তোমালোকক যথেষ্ট সহায় কৰিব। Amanda by Robin Klein. Before going to the poem in detail, let's know about the poet. এই কবিতাটো কবি ৰবিন ক্লেনে লিখিছে। তোমালোকে নামটো শুনিলে হয়তো জেন্স বুলি ভাবিব পাৰা, কিন্তু তেওঁ জেন্স নহয়, তেওঁ এগৰাকী লেডি কবি। আহা আমি তেওঁৰ বিষয়ে অকণমান জানো। The poet of the poem is Robin Klein, who is an Australian author of books for children. কবি এগৰাকী অষ্ট্ৰেলিয়ান ৰাইটাৰ আৰু তেওঁ বেছিকৈ ল'ৰা ছোৱালীৰ কাৰণে কিতাপ লিখে। She was born on 18 February 1936 in New South Wales, Australia and now resides near Melbourne. তেওঁ অষ্ট্ৰেলিয়াৰ এতিয়া মেলবৰ্ণত থাকে আৰু তেওঁৰ জন্ম 28 ফেব্ৰুৱাৰী 1936ত হৈছিল। Her notable works are Came Back to Show You I Could Fly, Hatting, Alison Ashley, etc. মই এইখিনি নেটৰ পৰাই তোমালোকক কালেক্ট কৰি দিছোঁ, গতিকে মই আশা ৰাখিছোঁ তোমালোকে ইফ ইউ ৱান্ট টু ন' ফাৰ্ডাৰ এবাউট দ্য পয়েট্ৰেছ দেন ইউ কেন ট্ৰাই ইন ইণ্টাৰনেট। তোমালোকে ইণ্টাৰনেটত ট্ৰাই কৰিব পাৰা আৰু ভৱিষ্যতে যদি তোমালোকে লিটাৰেচাৰ পঢ়া তেতিয়াহ'লে তেওঁৰ লিখনি পঢ়িবলৈ পাবা বুলি মই আশা ৰাখিছোঁ। Now, before going to the poem, আমি চাওঁ what is the theme of the poem. কবিতাটোৰ মূল থিমটো কি, চেণ্ট্ৰেল আইডিয়াটো কি, ঠিক আছে। The main theme or idea of the poem revolves around how a child is constantly nagged by parents. এই কবিতাটো মূলত পেৰেণ্টছে কেনেকৈ সকলো সময়তে নিজৰ সন্তানক নেগ মিনছ কণ্ট্ৰল কৰি থাকে বা কি কৰা উচিত কি কৰা অনুচিত, হোৱাট টু ডু আৰু হোৱাট ইট নট টু ডু তাৰ ওপৰত কুৱেশ্যন কৰি থাকে, সেই ধাৰণাটোক লৈ পেলাই লিখা হৈছে। In the poem, the poetess Robin Klein sheds light on how a child is always monitored or questioned about her actions by her mother. ইয়াত কবিয়ে কেনেকৈ অহৰহ মাকে ঘৰত সন্তানক নজৰ কৰি থাকে, লক্ষ্য কৰি থাকে আৰু কেনেকৈ অহৰহ কি কৰিব লাগে কি কৰিব নালাগে তাৰ বিষয়ে কুৱেশ্যন কৰি থাকে সেই বিষয়ে দিছে। এণ্ড আৰু এটা কথা আছে কবিতাটোত, এণ্ড দেয়াৰফৰ আৰু এইটো কাৰণতে কি কাৰণত যে অনবৰত পেৰেণ্টছে কণ্ট্ৰল কৰি থাকে, নেগ কৰি থাকে, কুৱেশ্যন কৰি থাকে। দেয়াৰফৰ চাম চিলড্ৰেন লাইক আমাণ্ডা ড্ৰিম টু গেট আৱে ফ্ৰম পেৰেণ্টছ। আৰু সেইকাৰণে বহুতো সন্তান, আমাণ্ডাৰ দৰে বহুতো সন্তান এনেকুৱা আছে যি পেৰেণ্টছৰ পৰা বহুত দূৰলৈ গুচি যাবলৈ বিচাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল মই এইখিনিতে তোমালোকক এটা কথা জনাইছোঁ, পেৰেণ্টছৰ পৰা বহুত দূৰলৈ গুচি যোৱাটো উচিত অনুচিত সেইটো আমি পিছফালে আমি আলোচনা কৰিম, নিশ্চয় উচিত নহয়। কিন্তু মই তাৰ আগতে তোমালোকক এটা মূল কথা ক'বলৈ বিচাৰিছোঁ। ইয়াত আমাণ্ডা চি ইজ এ টিনেজ গাৰ্ল, তাই এগৰাকী টিনেজ ছোৱালী। তোমালোকে আমাণ্ডা এটা নামহে দিছে, কিন্তু এই আমাণ্ডাৰ যিটো বয়স এই বয়সে এই বয়সৰ সকলো ল'ৰা ছোৱালীক সামৰি লৈছে। গতিকে তোমালোকে নাভাবিবা দেই যে চিন্স দ্য টাইটেল অফ দ্য পয়েম ইজ দ্য নেম অফ এ গাৰ্ল চ' ইট ইজ এ পয়েম অনলি ফৰ গাৰ্ল, ইটছ নট লাইক ডেট। এইটো যদিও এগৰাকী ছোৱালীৰ নামেৰে কবিতাটো বনোৱা হৈছে, কিন্তু তোমালোকৰ বয়সৰ সকলোৰে কাৰণে ইট ইজ এপ্লিকেবল ফৰ অল অফ ইউ, ঠিক আছে। আৰু তোমালোকৰো কেতিয়াবা এনেকুৱা হ'ব পাৰে যে তোমালোকৰ মাহঁতৰ ওপৰত খং উঠে কণ্ট্ৰল কৰি থকাৰ কাৰণে। আফটাৰ ৰিডিং দিছ পয়েম, এই কবিতাটো পঢ়াৰ পিছত তোমালোকৰ হয়তো বহুত ভুল ভাগি যাব, ঠিক আছে। গতিকে আহা আমি কবিতাটোৰ ষ্টেঞ্জা বাই ষ্টেঞ্জা এক্সপ্লেনেশ্যনলৈ যোৱাৰ আগতে লেটছ ৰিড আউট দ্য পয়েম। Amanda by Robin Klein. Don't bite your nails, Amanda. Don't hunch your shoulders, Amanda. Stop that slouching and sit up straight, Amanda. There is a languid emerald sea, where the sole inhabitant is me, a mermaid, drifting blissfully. Did you finish your homework, Amanda? Did you tidy your room, Amanda?
I thought I told you to clean your shoes, Amanda. I am an orphan, roaming the street. I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. Don't eat that chocolate, Amanda. Remember your acne, Amanda. Will you please look at me when I am speaking to you, Amanda? I am Rapunzel. I have not a care. Life in a tower is tranquil and rare. I will certainly never let down my bright hair. Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. Students, it was Silamar Azir poem, Amanda by Robin Klein. Aha আজি আমি এতিয়া মই ষ্টেঞ্জা বাই ষ্টেঞ্জা ইয়াক আমি ডিছকাছ কৰিম আমি পইণ্টটোত পাৰ গম পালোঁ যে আমাণ্ডা ইজ ইনষ্ট্ৰাক্টেড বাই হাৰ পেৰেণ্টছ প্ৰবেবলি হাৰ মাডাৰ অ'কে এইখিনিতে তুমি আমি ভাবিব পাৰোঁ যে আমি মাডাৰ বুলি কিয় কৈছোঁ কাৰণ ঘৰত যেতিয়া সৰু ল'ৰা ছোৱালী থাকে বিশেষকৈ ছোৱালী তেওঁক কিছুমান ভাল কোৱালিটিজ শিকাবৰ কাৰণে মাকে অহৰহ চাই থাকিবলৈ সুযোগ পায় গতিকে আমি ইয়াত আমাণ্ডা ইজ ইনষ্ট্ৰাক্টেড বাই হাৰ মাডাৰ বুলি ক'ম আৰু আমি কোৱাৰ কাৰণটো মই তোমালোকক কৈ দিলোঁ আহা প্ৰথমে আমি ফাৰ্ষ্ট ষ্টেঞ্জাটো পঢ়োঁ ফাৰ্ষ্ট ষ্টেঞ্জাটো আছিল ডোণ্ট বাইট ইউৰ নেইলছ আমাণ্ডা ডোণ্ট হান্স ইউৰ শ্বল্ডাৰ্ছ আমাণ্ডা ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা আমাণ্ডা হয়তো তাই এনেকুৱা এজনী ছোৱালী যাক মাকে কৈছে ডোণ্ট বাইট ইউৰ নেইলছ আমাণ্ডা যে তুমি নখ খাই নাথাকিবা ডোণ্ট হান্স ইউৰ শ্বল্ডাৰ্ছ আমাণ্ডা হাঞ্চ মানে হৈছে আমি সন্মুখলৈ হালি পেলাই বহা লেজিৰ নিচিনাকৈ যে সন্মুখলৈ হালি পেলাই বহে তেনেকৈ হালি পেলাই বহা প্ৰথমতে মাকে আমাণ্ডাক কৈছে probably her mother is pointing out her for biting her nails which is not a good habit মাকে প্ৰথমতে তাইক নেইলছ নাখাবলৈ কৈছে বহুত সৰু ল'ৰা ছোৱালীৰ এনেকুৱা হেবিট থাকে আমি দেখা পাওঁ দে বাইট দেয়াৰ নেইলছ গতিকে নকৰিবলৈ কৈছে বিকজ ইটছ নট এ গুড হেবিট আমি জানো হাতত আমাৰ বহুত জাৰ্মছ থাকে আৰু সেইকাৰণে আমি কেতিয়াও খাব নালাগে আৰু নেইল বাইটিং ইজ নট গুড অ'কে ফাৰ্ষ্ট মাকে তাইক সেইটো কথা ক'লে ছেকেণ্ডতে নেক্সট হাৰ মাডাৰ আস্কড আমাণ্ডা টু চিট ষ্ট্ৰেইট উইদাউট বেণ্ডিং হাৰ শ্বল্ডাৰ্ছ দ্বিতীয়তে মাকে তাইক আমাণ্ডা কাণটো পেলাই নবহিবলৈ কৈছে আৰু ষ্ট্ৰেইট হৈ বহিবলৈ কৈছে ঠিক আছে ষ্ট্ৰেইট কাণটো পেলাই সন্মুখলৈ হালি থাকিবলৈ হাক দিছে মই তোমালোকক ইয়াত ফটো দেখুৱাইছোঁ হালি থকাটো এখন ফটো দেখুৱাইছোঁ আৰু ষ্ট্ৰেইট হৈ বহা এখন ফটো দেখুৱাইছোঁ সন্মুখলৈ হালি থাকিবলৈ হাক দিছে নেক্সট আৰু এটা কথা মাকে ইয়াতে কৈছে আমি এইটো পৰা গম পাইছোঁ মাকে যিহেতু ইনষ্ট্ৰাকশ্যন দিছে তাৰ পৰা আমি গম পাইছোঁ পাৰহেপছ আমাণ্ডা হেজ দ্য হেবিট অফ বেণ্ডিং শ্বল্ডাৰ্ছ এণ্ড ছিটিং লেজিলি হয়তো আমাণ্ডাৰ অতি লেজিলি স্লাউচিং মানে লেজিলি যে আমি চোফাত বহি থাকোঁ বিচনাত এনেই বহি থাকোঁ মানে লেজি ভাৱ এটা লৈ পেলাই তেনেকুৱা হয়তো হেবিট আছে যিটো হেবিট মাকে ভবা নাই ইটছ গুড ফৰ হাৰ ফাৰ্ডাৰ লাইফ গতিকে মাকে সেইটো নকৰিবৰ কাৰণে আমাণ্ডাক মানা কৰিছে মই তোমালোকক এইখিনিতে এটা কৈ থৈ যাওঁ তোমালোকে ইয়াত মই নিউ ৱৰ্ড দিছোঁ নিউ ৱৰ্ডত তোমালোকে দেখিছা তিনিটা বহা প'ষ্টাৰ্ছ মই দেখুৱাইছোঁ তাৰ ভিতৰত সন্মুখলৈ হালি বা পিছফাললৈ হালি বহা দুইটা ৰং চিন মৰা আছে এণ্ড দ্য কাৰেক্ট প'ষ্টাৰ ইজ উই শুড চিট আপ ষ্ট্ৰেইট অ'কে আমি প্ৰথমতে কাষত তোমালোকে মিনিঙত হাঞ্চত মই দেখুৱাইছোঁ দ্য গাৰ্ল ইজ চিটিং তাত বহি আছে যে তাই সন্মুখলৈ হালি আছে আৰু তলখনত দেখুৱাইছে লেজিলি যেনে একো নুঠিম আৰু এনেকুৱা এটা একো নকৰিম গতিকে ইন আৱাৰ ফাৰ্ষ্ট ষ্টেঞ্জা উই কেম টু ন' ডেট আমাণ্ডা ইজ ইনষ্ট্ৰাক্টেড বাই হাৰ মাডাৰ টু ডু ছামথিং অৰ নট টু ডু ছামথিং অ'কে নট টু ডু মানে হাঞ্চ কৰিবলৈ মানা কৰিছে স্লাউচিং কৰিবলৈ মানা কৰিছে নেইল বাইটিং কৰিবলৈ মানা কৰিছে আৰু কি কৰিবলৈ কৈছে চিট আপ ষ্ট্ৰেইটকৈ বহিবলৈ কৈছে কিন্তু এই কোৱাৰ মাজতে আমাণ্ডাই কি কৰিছে তোমালোকে দেখিছা ছেকেণ্ড পেৰা ইজ ইন এ ব্ৰেকেট এইটো ব্ৰেকেটৰ ভিতৰত আছে এইটো তোমালোকৰ পিছফালে এটা কুৱেশ্যন আছে এইটো পেৰেণ্থেচিছ বুলি কয় বিকজ এই পেৰেণ্থেচিছ অৰ্থটো হৈছে যে ইয়াত মানে যদিও কথাখিনি প্ৰথম ষ্টেঞ্জাৰটোত তাইক পেৰেণ্টছে কৈ আছে কিন্তু ছেকেণ্ড ষ্টেঞ্জাৰটোত ডেট পাৰ্টিকুলাৰ থিং ইজ নট হেপেনিং এই ঘটনাবোৰ ঘটি থকা নাই ঠিক আছে এইবোৰ ইমেজিনেৰীহে
ঠিক আছে মনৰ ভিতৰতহে ই অহা যোৱা কৰি আছে বাট ইন ৰিয়েলিটি দিছ ইজ নট হেপনিং এইটো ঘটি থকা নাই সেইকাৰণে ইয়াক পেৰেণ্থেচিছত লিখা হৈছে ঠিক আছে তোমালোকৰ পিছফালে এটা কুৱেশ্যন থাকিব এতিয়া Amanda is instructed by her mother not to bite her nails not to hunch her shoulders and not to slouching and sit up straight what Amanda is doing Amanda কি কৰি আছে Amanda এজনী বৰ থটফুল মানে ইমেজিনেৰী ছোৱালী যি নিজকে ইমেজিন কৰি ভাল পায় আহা আমি সেকেন্ড ষ্টেঞ্জাটো পঢ়ো Amanda কৈছে There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. মাকে ইনষ্ট্ৰাকশ্যন দি থকাৰ সময়ত আমাণ্ডাই কল্পনা কৰিছে there is a languid emerald sea languid মানে অতি শান্ত ৰিলেক্স একদম ৰিলেক্স emerald green color ইয়াত green color বুজাইছে emerald is a kind of a green stone okay পান্না বুলি কয় নেকি তেনেকুৱা এটা গ্ৰীণ ষ্টোনক এমেৰাল্ড বুলি কয় ইয়াত এমেৰাল্ড এইটো এটা এডজেক্টিভ হৈ ইউজ কৰিছে মেটাফৰ আচলতে এমেৰাল্ড সি মানে গ্ৰীণ সি এখন তাই কল্পনা কৰিছে ৱেৰ দ্য সোল ইনহেবিটেণ্ট ইজ মি য'ত তাইৰে একমাত্ৰ ইনহেবিটেণ্ট মিনছ ডুৱেলাৰ বাসিন্দা য'ত তাই সোল মিনছ এলোন তাই অকলশৰীয়া বাসিন্দা অ মাৰ্মেইড তাই কি তাই এজনী মাৰ্মেইড ইটছ এ মাইথিকেল কেৰেক্টাৰ হাফ ওমেন এণ্ড হাফ ফিছ অ'কে তোমালোকে দেখিছা চাগে আৰু তাই হাফ ওমেন হাফ ফিছ মাৰ্মেইড হৈ তাই কি কৈছে ড্ৰিফটিং ব্লেছফুলি মিনছ জয়ফুলি হেপিলি ড্ৰিফটিং শ্ল'লি পানীৰ ঢৌৱে তাই শ্ল'লি আগবাঢ়ি গৈছে বুলি তাই কল্পনা কৰি আছে এণ্ড শ্বি ইজ নট লিছনিং টু হাৰ মাদাৰ অ'কে আৰু তাই মাকৰ কথা শুনি থকা নাই এতিয়া আহা আমি মই ইয়াতে তোমালোকৰ ষ্টেঞ্জাৰ টু য'ত শেষ হৈছে মই তোমালোকৰ কুৱেশ্যন ৱৰ্ড মিনিং দি দিছোঁ ইয়াত নিউ ৱৰ্ডছ তোমালোকে পাইছা লেংগুৱেজ মিনছ ৰিলেক্সড এমেৰাল্ড হিয়াৰ গ্ৰীণ কালাৰ তোমালোকক মই ষ্ট'নটো দেখুৱাইছোঁ এমেৰাল্ড ষ্ট'ন ইনহেবিটেণ্ট ৰেচিডেণ্ট অৰ ডুৱেলাৰ ড্ৰিফটিং কেৰিড শ্ল'লি বাই দ্য ৱাটাৰ পানী অতি মৃদুভাৱে লৈ গৈ থকা ব্লিছফুলি মিনছ হেপিলি অ'কে এতিয়া আহা আমি থাৰ্ড ষ্টেঞ্জাৰটোলৈ যাওঁ থাৰ্ড ষ্টেঞ্জাৰত আমি চাওঁ তাইৰ মাকে তাইক কি ইনষ্ট্ৰাকশ্যন দিছে Did you finish your homework, Amanda? Did you tidy your room, Amanda? I thought I told you to clean your shoes, Amanda. Amanda, আমি গম পাইছোঁ তাই বৰ she is a very lazy kind of girl গতিকে হয়তো মাকে ইনষ্ট্ৰাকশ্যন দি থাকিবলগীয়া হৈছে আমি দেখিছোঁ in this danger Amanda's mother is inquiring মাকে খবৰ লৈছে whether she has done her homework or not তাই নিজৰ হোমৱৰ্ক কৰিলে নে নাই খবৰ লৈছে যদিও ষ্টুডেণ্টছে most of the students or most of the children do not like their parents to monitor all these things কিন্তু এটা কথা সত্য যে যেতিয়ালৈকে পেৰেণ্টছে নাচায় কিন্তু বহুতে হোমৱৰ্ক নকৰে তোমালোকৰ চাগে হোমৱৰ্ক নকৰা গতিকে তোমালোককো সেইকাৰণে তোমালোকৰ পেৰেণ্টছ আৰ বাধ্য হয় এইবিলাক বস্তু চাবলৈ নেক্সট সুধিলে ডিড ইউ টাইডি ইয়ৰ ৰুম আমাণ্ডা তুমি তোমাৰ ৰুমটো টাইডি মানে চিজিল কৰিলানে আমি যে অসমীয়া চিজিল বুলি কওঁ টাইডি মিনছ এৰেঞ্জ দ্য থিংছ ইন এ ভেৰি অৰ্গেনাইজড ৱে ৰুমত থকা বস্তুবোৰ ভালকৈ এটা অৰ্গেনাইজড ৱেত থোৱাটোকে টাইডি বুলি কোৱা হয় তুমি তোমাৰ ৰুমটো টাইডি কৰিলে নে নাই তাই টাইডি কৰিলে নে নাই সেইটো সুধিলে তাৰপিছত আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমাণ্ডা মোৰতো এনেকুৱা লাগিছে যে মই তোমাক শ্বুজ চাফা কৰিবলৈ কৈছিলোঁ কৰিলানে আমাণ্ডা That means ইয়াত আমি দেখা পাইছোঁ যে হাৰ মাদাৰ ইজ ৰিমাইণ্ডিং হাৰ অ'কে তেওঁ কি কৰিব লাগে কি কৰিব নালাগে হাৰ মাদাৰ ইজ ৰিমাইণ্ডিং হাৰ ইন দিছ ষ্টেঞ্জাৰ তোমালোকে ষ্টেঞ্জাৰ থ্ৰীত যেনেকৈ নতুন ৱৰ্ড বিশেষ ইয়াত একো নাই ইয়াত তোমালোকে টাইডি ৱৰ্ডটো পাইছা এৰেঞ্জ উইথ এভৰিথিং ইন এ গুড অৰ্ডাৰ তোমালোকৰ মই ৱৰ্ড মিনিঙত দেখুৱাইছোঁ দেৰ আৰ টু ৰুমছ দ্য লেফ্ট ওৱান ইজ টাইডি এণ্ড দ্য ৰাইট ওৱান ইজ নট টাইডি অ'কে বিশৃংখল হৈ আছে বস্তুবোৰ সজাই থোৱা নাই এইটো লেতেৰা নহয় আকৌ দেই লেতেৰা নহয় টাইডি মানে সজাই পেলাই চিজিল কৰি থোৱাটোক টাইডি বুলি কোৱা হয় আহা এতিয়া যেতিয়া when she is instructed by her mother to do her homework to tidy her room and to clean her shoes what Amanda is doing আকৌ এইটো পেৰেণ্থেচিছত আছে that means Amanda is thinking Amanda নিজৰ মনৰ মাজতে কল্পনা কৰি আছে I am an orphan roaming the street
I pattern soft dust with my hushed bare feet. The silence is golden, the freedom is sweet. ইয়াত আমাণ্ডাই কৈছে, ভাবি আছে, তাই মাকৰ কথা শুনা নাই আৰু তাই ভাবি আছে। হিয়াৰ আমাণ্ডা ইজ লিছনিং টু হাৰ মাদাৰ্ছ ইনষ্ট্ৰাকশ্যন। তাই শুনাৰ নিচিনাকৈ মাকৰ ফালে চাই আছে। বাট চি ইজ লষ্ট ইন হাৰ থটছ এণ্ড ড্ৰিমছ। কিন্তু তাই নিজৰ সপোনৰ দুনিয়াত তাই ক'ব নোৱাৰা হৈ আছে। ঠিক আছে, সপোনৰ দুনিয়াত বিচৰণ কৰি আছে। আৰু তাই কি সপোন দেখিছে? হিয়াৰ চি ইমেজিনছ হাৰছেল্ফ টু বি এন অৰফেন উইথ ন' পেৰেণ্টছ। অৰফেন মানে যাৰ মাক দেউতাক নাই। ঠিক আছে, তাই ইয়াত কল্পনা কৰিছে যে তাইৰ মাক দেউতাক ইয়াত নাই। এইটো এটা বৰ ডাঙৰ কথা। তাইৰ মাক দেউতাক থকাৰ স্বত্তেও হেভিং হাৰ পেৰেণ্টছ চি ইমেজিনছ হাৰছেল্ফ এজ এন অৰফেন। কিয় অৰফেন বুলি ভাবিছে? বিকজ তাই ভাবি লৈছে যে তাইৰ মাক দেউতাকে অনবৰতে দে নেগ হাৰ, দে ট্ৰাই টু কণ্ট্ৰল হাৰ, অনবৰতে তাইক কণ্ট্ৰল কৰি থাকে, নেগিং কৰি থাকে। আৰু তাই সেইটোত মানে আপছেট হৈছে। তাই তাতকৈ ভাবিছে যে ইটছ এ বেটাৰ যে মই অৰফেন হোৱা হ'লে বেটাৰ আছিল, তেতিয়াহ'লে মোক এওঁলোকে চাই নাথাকিলেহেঁতেন। এইখিনিতে মই তোমালোকক কওঁ, ইটছ নট এ গুড ডিচিশ্যন, হয় নহয় এনেকৈ ভবাটো। কিছু আমাণ্ডা ইয়াত অৰফেন বুলি ভাবিছে, বাট চি ইজ নট চিয়'ৰ, চি ডাজন্ট ন' হাউ চি উইল বি এবল টু মেনেজ হাৰ লাইফ উইদাউট হাৰ পেৰেণ্টছ। তাই কিন্তু নাজানে যে তাইৰ মাক দেউতাক নোহোৱাকৈ তাই নিজৰ লাইফটো মেনেজ কৰিব পাৰিবনে নোৱাৰিব, তাই নাজানে। কিন্তু গতিকে নাজানে কাৰণেহে তেনেকৈ ভাবিছে। গতিকে তোমালোকে এনেকৈ ইনষ্ট্ৰাকশ্যন দিলে এনেকুৱা কথা তোমালোকে নাভাবিবা। ঠিক আছে, তোমালোক টিনেজ এজত সকলো চাইল্ডকে আমাৰ মাক দেউতাকৰ প্ৰয়োজন। বিকজ উইদাউট পেৰেণ্টছ দে উইল নট বি এবল টু মেনেজ দেয়াৰ লাইফছ। অ'কে, গতিকে ইয়াত আমাণ্ডাই কল্পনা কৰিছে তাই অৰফেন বুলি। আৰু অৰফেন বুলি কল্পনা কৰি তাই কি ভাবিছে? চি ইমেজিনছ ডেট চি ইজ ৰমিং ইন দ্য ষ্ট্ৰীট উইথ বেয়াৰ ফিট। তাই কল্পনা কৰিছে যে তাই খালী ভৰিৰে তাই গোটেই ৰাস্তাত তাই ঘূৰি ফুৰিব। চি ইমেজিনছ ডেট চি ইজ মেকিং চাম পেটাৰ্ণ অন ছফ্ট ডাষ্ট উইথ হাৰ আনকভাৰ্ড ফিট। তাই আৰু কল্পনা কৰিছে যে তাইৰ বেৰ ফিটে, খালী ভৰিৰে তাই কোমল মাটিত, শান্ত হৈ থকা মাটিত কিছুমান ডিজাইনছ বনাব। চোৱা, মাকে যিটো কৈছে আৰু আমাণ্ডাই যিটো ভাবিছে, বোথ অফ দেম আৰ কোৱাইট অপজিট, হয় নহয়? মাকে কৈছে তাই জোতা চাফা কৰিছেনে নাই, আৰু ইয়াত তোমালোকে দেখা পাইছা তাইৰ নিজৰ ভৰিখন লেতেৰা কৰাৰ কথা ভাবিছে, হয়নে? মাকে কৈছে যে তাইক চিজিল হৈছেনে নাই, আৰু তাই বিচাৰিছে যে তাই অৰফেন হওক আৰু ৰাস্তাই ঘূৰি ফুৰক, যাৰ কোনো মানে উদ্দেশ্যই নাথাকক আৰু যাৰ কোনো লক্ষ্যই নাথাকক, তাই ঘূৰি ফুৰক। গতিকে মাকে কোৱাটোতকৈ তাই কমপ্লিটলি বেলেগ এটা ভাবিছে। আৰু তাই যেই ধৰণে ভাবিছে সেই ধৰণে কিন্তু তাই হয়তো লাইফত আগবাঢ়ি যাব নোৱাৰিব, কোনেও নোৱাৰিব। গতিকে আমি এইখিনিত ক'ব নোৱাৰোঁ যে তাই ভবাটো উচিত হৈছে। কিন্তু যিহেতু তাই এজনী সৰু ছোৱালী আৰু তাই ভাবিছে যে ইন এভৰি টাইম চি ইজ নেক্ড বাই হাৰ পেৰেণ্টছ, চ' চি ৱান্টছ টু বি এন অৰফেন। সেইকাৰণেই তাই অৰফেন হ'বলৈ বিচাৰিছে। তাই লগতে আৰু কল্পনা কৰিছে, চি ইমেজিনছ ডেট দেৰ ইজ অল চাইলেঞ্চ এৰাউণ্ড হাৰ, দেৰ ইজ ন' ওৱান টু নেগ হাৰ। তাইৰ কেওফালে চাইলেঞ্চ থাকিব। মাক দেউতাক যিহেতু তাই নাথাকিব, তাইৰ কেওফালে চাইলেঞ্চ থাকিব, আৰু তাত তাইক নেগিং কৰিবলৈ, কণ্ট্ৰল কৰিবলৈ কোনো নাথাকিব। শেষত তাই ইয়াত এটা কথা কৈছে, খুব ধুনীয়া কথা কৈছে, চি ছেজ ডেট দিছ চাইলেঞ্চ ইজ গল্ডেন এণ্ড হাৰ ফ্ৰীডম ইজ চুইট। ইয়াত এইটো কম্পেয়াৰ কৰা হৈছে, ইটছ জাষ্ট লাইক এ মেটাফৰ। অ'কে, ইয়াত কম্পেয়াৰ কৰা হৈছে যে চাইলেঞ্চটো গল্ডেন। কিয় চাইলেঞ্চটো গল্ডেন বুলি কোৱা হৈছে? বিকজ গল্ড ইজ এ ভেৰি প্ৰেচিয়াছ মেটেল, উই ন' ডেট, ইজন্ট ইট? তো গল্ড হৈছে বহুত মূল্যৱান এটা বস্তুত। ইন দ্য চিমিলাৰ ৱে চাইলেঞ্চ ইজ ভেৰি প্ৰেচিয়াছ ফৰ আছ। আমাৰ কাৰণে চাইলেঞ্চো, কোনেও আমাক আমনি নকৰাটো, আমি কৰোঁ পৰা আমি ডিষ্টাৰ্ব নোহোৱাটো এটা আমাৰ কাৰণে অতি প্ৰেচিয়াছ কথা, অতি মূল্যৱান কথা। সেইকাৰণে ইয়াত চাইলেঞ্চটো গল্ডৰ লগত তুলনা কৰি চাইলেঞ্চ ইজ গল্ডেন বুলি কোৱা হৈছে। এণ্ড ফ্ৰীডম ইজ চুইট। ফ্ৰীডম, মুক্তি, তাক চুইট বুলি কৈছে। যেতিয়া তোমালোকে কিবা এটা বস্তুৰ যেতিয়ালৈকে তোমালোকে টেষ্ট নকৰিবা, টেষ্টেই নাপাবা, আৰু যেতিয়া তোমালোকে টেষ্ট পাবা আৰু টেষ্ট পাই পেলাই তোমালোকে গম পাবা যে তোমালোকৰ খুব ভাল লাগিল, তেতিয়া তোমালোকে সেইটো কিবা, আমি যেতিয়া বেয়া লাগিলে আমি কি বুলি কওঁ যে মানে একদম তিতা লাগিল, হয় নহয়? ঠিক তেনেকৈ ভাল লাগিলে আমি কি বুলি কওঁ? ভাল লগাটো মিঠা লগা বুলি কয়, হয় নহয়? ডেট ইজ ফ্ৰীডম। তাই যিহেতু এইটো পোৱা নাই আৰু যেতিয়া পাব, ইজ ফ্ৰীডম ইজ কেনেকুৱা? চুইট, খুব মিঠা, খুব ভাল লগা। For a little girl like Amanda, this silence is golden. It means that silence is very crucial and precious in our life, isn't it?
সেইকাৰণে Amanda, she says that this freedom is very sweet. It means she never feels free with her elders. অৰ্থাৎ তাই নিজৰ এল্ডাৰ্ছৰ লগত তাই কেতিয়াও ফ্ৰী হৈ থাকিবলৈ নাপায় গতিকে থাকিবলৈ পালে এইটো তাইৰ কাৰণে বৰ ভাল লগা হ'ব ডেট ইজ ৱাই ইট ইজ চুইট ইয়াত তোমালোকে নতুন ৱৰ্ড পাইছা অফেন এ চাইল্ড হুজ পেৰেণ্টছ আৰ ডেড হাষ্ট কুৱাইট এণ্ড ষ্টিল প্লেচ একদম শান্ত হৈ থকা জেগা পেটাৰ্ণ ইয়াত ডিজাইনছ বুজাইছে ঠিক আছে পেটাৰ্ণছ মানে ইয়াত ডিজাইনছ বুজাইছে আহা এতিয়া আমি নেক্সট ষ্টেঞ্জালৈ যাম নেক্সট ষ্টেঞ্জা আকৌ তাইক মাকে কিবা ইনষ্ট্ৰাকশ্যন দিছে ডোণ্ট ইট দ্য চকলেট আমাণ্ডা ৰিমেম্বাৰ ইউৰ একনে আমাণ্ডা উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা ইয়াত মাকে তাইক ৰিমাইণ্ড কৰি দিছে যে ডোণ্ট ইট দ্য চকলেট আমাণ্ডা সেই চকলেট নাখাবা ৰিমেম্বাৰ ইউৰ একনে আমাণ্ডা তোমাৰ যে একনে আছে সেই কথাটো তুমি মনত ৰাখিবা উইল ইউ প্লিজ লুক এট মি ৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা আৰু অনুগ্ৰহ কৰি তুমি মোৰ ফালে চাবানে যেতিয়া মই তোমাৰ লগত কথা কৈ থাকিম তাৰ পৰা আমি বুজি পাইছোঁ যে মাকে যদিও কিবা কৈ আছে কিন্তু আমাণ্ডাই মানে মাকৰ ফালে চোৱা নাই isn't it? Amanda's mother asks Amanda not to take chocolates as she has acne. Amanda's মাকে Amanda's chocolate নাখাবলৈ বাৰেপতি কৈছে নোখোৱাটো বিচাৰিছে কাৰণ Amanda's acne problem আছে acne it's a skin problem that is very common in teenage or youngs যেটো আমাৰ teenage ল'ৰা ছোৱালীৰ মাজত অতি কমন এটা প্ৰবলেম acne pimples হ'লে আমাৰ যেটো কোলা কোলা দাগ হৈ যায় সেই pimples skin problemটো acne বুলি কয় By acne, probably her mother reminding her pimples that Amanda is facing due to eating chocolates. হয়তো ইয়াত মাকে একনি প্ৰবলেমটো থকা বুলি কৈ আমাণ্ডাক মনত পেলাই দিছে যে তাৰ হয়তো পিম্পলছ আছে আৰু তাৰ কাৰণে চকলেটটো ভাল নহয় গতিকে তোমালোকেও চাগে ইয়াত এইটো এটা নতুন কথা গম পালা যে হেৰি থাকিলে আমাৰ যদি পিম্পলছ থাকে বা একনি প্ৰবলেম থাকে তেতিয়াহ'লে চকলেট খোৱাটো বেয়া isn't it গতিকে তোমালোকে তেনেকুৱা বস্তু নাখাবা গতিকে আমি দেখিছোঁ যে আমাণ্ডাক যদিও কৈছে যদিও আমাণ্ডাই ভাবিছে she is instructed and controlled by her parents কিন্তু সৰি মাকে কিন্তু তাইৰ ভালৰ কাৰণে কথা কৈছে যদিও মাকে এইবিলাক কথাবোৰ আমাণ্ডাক কৈছে however Amanda is not paying any attention whatever she is asked by her mother যদিও মাকে কিন্তু এইবোৰ কথা কৈ আছে আমাণ্ডাই কিন্তু মাকৰ কথাত একো গুৰুত্ব দিয়া নাই শেষত সেইকাৰণে লাষ্টৰ লাইনটোত so her mother scolds her as she doesn't look up her mother সেইকাৰণে লাষ্টৰ লাইনটোত মাক অতিষ্ঠ হৈ আমাণ্ডাক মাক কথা পাতি থাকোঁতে মাকৰ ফালে নোচোৱাৰ বাবে খং কৰিছে এইটো ষ্টেঞ্জাত তোমালোকে নতুন ৱৰ্ড একনে পালা ইটছ এ স্কিন প্ৰবলেম অৰ ডিজিজ দেট ইজ ভেৰি কমন ইন টিনেজ গ্ৰুপছ অ'কে গতিকে তোমালোকে একনি হ'লে গালত স্পট পৰে বুলি ইয়াত দেখুওৱা আছে মই এখন পিকচাৰ দেখুৱাইছে তোমালোকে পিকচাৰখন চাই গম পাবা ফৰ ইউৰ ক্লাৰিফিকেশ্যন মই ইয়াত এটা কথা কৈছোঁ যে আমাণ্ডা ইজ এন ইমেজিনেৰী কেৰেক্টাৰ গতিকে তোমালোকে মই ইয়াত এইবোৰ ফটোবোৰ দিছোঁ যদিও তোমালোকে বুজিবলৈ ভাল হ'বৰ কাৰণেহে মই দিছোঁ ইয়াত ইনচাৰ্ট কৰা ফটোবোৰ আমাণ্ডা নহয় ঠিক আছে আহাচোন এতিয়া আমাণ্ডাক এতিয়া চকলেট নাখাবা আৰু একনি প্ৰব্লেম আছে এইবিলাক কথা কৈ থাকোঁতে আমাণ্ডাই কি ভাবি আছে আমি গম পাইছোঁ যে আমাণ্ডা অনবৰতে তাই কল্পনা কৰি থাকে আৰু তাইৰ মাকৰ কথাবিলাক বৰ ভালকৈ নুশুনে গতিকে মাকে কৈ থকাৰ অৱস্থাত আমাৰ আকৌ পেৰেণ্থেচিছ দিছে যে আমাণ্ডাৰ মনৰ ভিতৰত কি অহা যোৱা কৰি আছিল আমাণ্ডাই কৈছে আই এম ৰাপুঞ্জল আই হেভ নট কেয়াৰ লাইফ ইন এ টাৱাৰ ইজ ট্ৰাংকল এণ্ড ৰেয়াৰ আই চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ ইয়াত আমাণ্ডাই কল্পনা কৰিছে নিজকে কি বুলি ৰাপুঞ্জল বুলি here Amanda remains lost in her thoughts and dreams আকৌ একেই মাকে কৈ থাকোঁতে তাই নিজৰ কল্পনাৰ মাজত ক'ব নোৱাৰা হৈ আছে here she imagines herself to be Rapunzel তাই ইয়াত নিজকে ৰাপুঞ্জল বুলি কল্পনা কৰিছে a fairy tale character এইটো এটা fairy tale character হয় with a long beautiful golden hair তাইৰ একোছা বৰ দীঘল ধুনীয়া গোল্ডেন হেয়াৰ আছিল হু লিভড ইন এ টাৱাৰ উইথ ন' কেয়াৰ যি এটা টাৱাৰত বাস কৰিছিল আৰু তাই কাকো কেয়াৰ কৰিবলগা নহৈছিল ষ্টুডেণ্টছ
এইখিনিতে মই তোমালোকক few words about Rapunzel, why Amanda wants it to be Rapunzel. Okay, Rapunzel হ'বলৈ কিয় বিচাৰিছে নো, কি Rapunzel মই এটা অতি কমকৈ মই তোমালোকক কৈ দিছোঁ, তোমালোকক হয়তো বহুতে জানিবও পাৰা. Rapunzel is a fairy tale character that was captured in a lonely tower with no doors by a witch. Rapunzel হৈছে এটা fairy tale character যাক এজনী উইচে এটা অকলশৰীয়া টাৱাৰত বন্ধ কৰি থৈছিল, যিটোত কেৱল মাত্ৰ এখন খিৰিকীহে আছিল আৰু তাত কোনো দুৱাৰ নাছিল, বন্দী কৰি থৈছিল. Whenever the witch wanted to see her, আৰু উইচজনীয়ে যেতিয়া ৰপুঞ্জলক লগ পাবলৈ বিচাৰিছিল বা তাইৰ ওচৰলৈ আহিছিল, she asked Rapunzel to let her long hair down. তাই ৰপুঞ্জলৰ দীঘল চুলিকোছা খিৰিকীদি তললৈ এৰি দিবলৈ কৈছিল, and the witch climbed up. আৰু সেই চুলিডালত ধৰি উইচজনী ওপৰলৈ বগাই আহিছিল. ঠিক আছে, গতিকে এইটো হৈছে ৰপুঞ্জেলৰ ষ্টৰী. এতিয়া আমি চাওঁ আহা আমাৰ আমাণ্ডাই কিয় ৰপুঞ্জেল হ'বলৈ বিচাৰিছে. ঠিক আছে, Amanda imagines herself to be Rapunzel. Amanda Rapunzel হ'বলৈ বিচাৰিছে because she feels that, কাৰণ তাই অনুভৱ কৰিছে যে life in a lonely tower will be peaceful and rare. ইমান এটা অকলশৰীয়া টাৱাৰত থকা লাইফটো অতি ধুনীয়া হ'ব, ৰেৰ, আনকমন, একদম আনকমন হ'ব, as there will be no one to nag her. আৰু ইমান এটা লনলি টাৱাৰত থাকিলে তাইক কোনেও নেগ কৰিব নোৱাৰিব, তাইক কোনেও কণ্ট্ৰল কৰিব নোৱাৰিব, কণ্টিনিউৱাছলি তাইক কুৱেশ্যন কৰি কোনেও তাইক ইৰিটেটেড কৰিব নোৱাৰিব বুলি ভাবিছে. গতিকে তুমি ভাবাচোন, ইমান এটা লনলি টাৱাৰত তোমালোকে থাকিব পাৰিবা জানো? পচিবল নহয়, হয় নহয়? গতিকে এইবিলাক এটা কল্পনা কৰাৰ কথাহে. তাই এইকাৰণে এইটো কল্পনা কৰিছে বিকজ শ্বি ভিজুৱেলাইজ হাৰ ফিউচাৰ. তাই এইবিলাক কৰিলে তাই নেক্সট কি হ'ব তাই সেইটো তাই ভিজুৱেলাইজ কৰিব পৰা নাই. ইয়াত মই দেখুৱাইছোঁ টাৱাৰ দুটা দেখুৱাইছোঁ. ওপৰৰ টাৱাৰটো তুমি দেখিছা, এইটো এটা লনলি টাৱাৰ, আৰু তাৰ তলৰ টাৱাৰটো তোমালোকে দেখিছা ৰপুঞ্জলে কেনেকৈ চুলিকোছা তললৈ এৰি দিয়ে. She is also very sure, Amanda is also very sure that she will never let her head down. তাই আমাণ্ডা আৰু এটা কথাত অতি চিয়ৰ যে তাই যেতিয়া ওপৰলৈ যাব তাই কিন্তু তললৈ কাকো চুলিকোছা এৰি নিদিয়ে, so that no one can reach her there, যাতে কোনেও তাইক আহি টাৱাৰটোৰ ভিতৰত লগ পাব নোৱাৰে. তোমালোকে বাওঁহাতে ফটোখন চোৱা, শ্লাইডখনৰ বাওঁহাতে ফটোখন চোৱা, ৰপুঞ্জলে চুলিকোছা তললৈ এৰি দিছে আৰু উইচ ৱাজ ক্লাইম্বিং টু মিট হাৰ. অ'কে, ক্লাইম্ব আপ কৰিছে উইচজনীয়ে তাত. কিন্তু আমাণ্ডাই কৈছে যে when she will be in the tower, যেতিয়া আমাণ্ডা টাৱাৰত থাকিব, she will never let her head down. তাই কেতিয়াও নিজৰ চুলিকোছা তললৈ এৰি নিদিয়ে. Why? Because তাই বিচাৰিছে যে so that no one can reach her, যাতে তাইক কোনেও লগ পাবগৈ নোৱাৰে, তাইৰ ওচৰলৈ কোনেও আহিব নোৱাৰে. গতিকে তাই কেতিয়াও কিন্তু চুলিকোছা তললৈ খুলি নিদিয়ে বুলি ৰপুঞ্জলে কৈছে. গতিকে ইন দিছ stanza, 3 new words: Rapunzel, a girl in the fairy tale, tranquil, calm, quiet, অতি শান্ত, rare means very uncommon. Okay, uncommon. এতিয়া আমি আহি আমাৰ কবিতাটোৰ লাষ্ট stanza পালোঁ. ইন দ্য লাষ্ট stanza, let's see what her mother is talking to her. Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. Mark, she became very irritated. Okay, she becomes very irritated for Amanda's behavior. Yet Mark অতিষ্ঠ হৈছে, Amandaৰ behaviorত অতিষ্ঠ হৈছে. সেইকাৰণে at last Amanda's mother warns her for behaving in a very odd way. শেষৰ ষ্টেঞ্জাটোত আমাণ্ডাৰ মাকে আমাণ্ডাক ৱাৰ্ণ কৰি দিছে, সতৰ্ক কৰি দিছে যে তাই বৰ বেয়া ধৰণে ব্যৱহাৰ কৰিছে, বিহেভ কৰিছে, আনইউজুৱেলি, স্বাভাৱিকভাৱে বিহেভ কৰা নাই, অস্বাভাৱিক ধৰণে বিহেভ কৰাৰ বাবে ৱাৰ্ণ কৰি দিছে. দিছ ইজ বিকজ when her mother keeps talking about do's and don'ts, she is lost in her thought. মাকে এইটো ক'বলৈ বাধ্য হৈছে কাৰণ মাকে যেতিয়া তাইক what to do or what not to do, কি কৰিব লাগে আৰু কি কৰিব নালাগে, এই কথাবোৰ মাকে যেতিয়া তাইক কৈ থকাৰ অৱস্থাত কিন্তু আমাণ্ডাই তাই নিজৰ চিন্তাত মগ্ন হৈ আছে আৰু তাই মাকৰ কথাত অলপো গুৰুত্ব দিয়া নাই, যিটো তাইৰ মাকে একেবাৰে ভাল পোৱা নাই. গতিকে সেইকাৰণে মাকে লাষ্টত আমাণ্ডাক ৱাৰ্ণছ কৰি দিছে. আৰু লগতে মাকে এটা কথা কৈছে যে
Amanda's mother becomes very upset. Amanda মাক যথেষ্ট হতাশ হৈ গৈছে because Amanda is neither paying any attention to her nor responding. নাই Amanda তাৰ মাকৰ কথাবোৰ শুনিছে নাই বা কিবা প্ৰতিক্ৰিয়া দেখুৱাইছে. On seeing her, এনেকুৱা অৱস্থাত যদি Amanda কোনোবাই দেখে, one would definitely say that her parents have nagged her. এনেকুৱা অৱস্থাত যদি আমাণ্ডাক কোনোবাই দেখে তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ভাবিব যে আমাণ্ডাক অহৰহ তেওঁলোকৰ মাক দেউতাকে গালি পাৰি থাকে বা কিবা কৈ থাকে and that is why Amanda is looking gloomy আৰু সেইবাবেহে আমাণ্ডা দেখাত অতি গ্লুমি হৈ গৈছে গতিকে dear students our poem আহি পেলাই আমি এইখিনিত পালোহি পাই পেলাই আমাৰ কবিতাটোৰ শেষৰ ফালে আমাণ্ডাই আৰু মাকে যিটো প্ৰকাশ কৰিলে যে আমাণ্ডা's mother doesn't want আমাণ্ডাৰ মাকে বিচৰা নাই Amanda to give others such an impression that her parents are very dominating towards their child আমাণ্ডাৰ মাকে বিচৰা নাই যে আমাণ্ডাৰ ব্যৱহাৰত বেলেগ কোনোবাই যাতে গম পায় বা বেলেগ কোনোবাই যাতে এনেকৈহে বুজে যে আমাণ্ডাৰ মাক দেউতাক যথেষ্ট ডমিনেটিং Now, you children, you will decide whether Amanda's parents are dominating or not. Okay? মোৰ লগা নাই যে আমাণ্ডাৰ মাক দেউতাক যিখিনি কথা কৈছে সেইখিনি সঁচাকৈ ক'বলগীয়াই যদি আমাণ্ডাই তোমালোকেও যদি হোমৱৰ্ক নকৰা নেইল বাইটছ কৰা স্লাউচিং কৰা তাৰপিছত hunch your shoulders then your mother or your parents will be bound, isn't it? তোমালোকক ক'বলৈ মা দেউতাহঁত বাধ্য হ'ব গতিকে বাধ্যত পৰিহে কৰে আৰু এনেকুৱা গুড হেবিটছবিলাক তোমালোকৰ মাজত গঢ় দিয়াবলৈ হ'লে বেড হেবিটছবিলাক তোমালোকৰ মাজৰ পৰা আমি নাইকিয়া কৰিব লাগিব মাক দেউতাকহঁতে নাইকিয়া কৰিব লাগিব আৰু সেইকাৰণে পেৰেণ্টছে আমাৰ মাজত যাতে গুড হেবিটছে ফৰ্ম কৰে তাৰ কাৰণেহে আমাক আচলতে এই কথাবোৰ কয় বা দে গিভ আছ ইনষ্ট্ৰাকশ্যন এণ্ড দে ৱান্ট টু কণ্ট্ৰল আৱাৰ বিহেভিয়াৰ যাতে আমি বেয়াটো এৰি ভালৰ ফালে যাব পাৰোঁ এতিয়া আহা আমি শেষত মই এনে এটা সাম আপ কৰি দিছো সাম আপ এই কাৰণে কৰিছো তোমালোকে ভাবিব পাৰা যে ভালে হৈছে আমাণ্ডা এনেকৈ ভাবিছে বাট ইট ইজ wrong এনেকৈ ভবাটো উচিত নহয় তোমালোকে উই শুড টেক এভৰিথিং পজিটিভলি আমাৰ সবতকৈ ভাল শুভচিন্তকে হৈছে আমাৰ মা দেউতা isn't it so মই এনেই কবিতাটো এটা সাম আপ কৰি দিছো in this poem the poetess is describing a little girl, Amanda, who is always pointed out by her parents, probably her mother, for her mistakes. Yet, গোটেই কবিতাটোত আমি দেখা পালোঁ যে কবিৰ আমাৰ আমাণ্ডাৰ পেৰেণ্টছে আৰু প্ৰবেবলি হয়তো মাকে বাৰে প্ৰতি তাই কৰা ভুলবিলাক পইণ্ট আউট কৰি দিছে আমাণ্ডাছ মাদাৰ ইজ নেগিং হাৰ ফৰ হাৰ মিষ্টেক্স আমাণ্ডাৰ মাকে এই মিষ্টেক্সবিলাকৰ কাৰণে আমাণ্ডাক এইকাৰণে বাৰে প্ৰতি কৈ আছে কণ্টিনিউৱাছলি কৈ আছে বিকজ হাৰ মাদাৰ কনচিডাৰ্ছ দিজ মিষ্টেক্স নট টু বি এ পাৰ্ট অফ দ্য কোড অফ গুড কণ্ডাক্ট laid out by the society where we live in সবতকৈ ডাঙৰ কথাটো এইখিনিতে সোমাই আছে আমাণ্ডাৰ মাকে এই কথাবিলাক আমাণ্ডাই কৰা ভুলবিলাক বাৰে বাৰে এইকাৰণে ৰিপিট কৰি কৈ আছে কাৰণ মাকে জানে যে আমাণ্ডাই কৰা ভুলবিলাক আমাৰ ছ'চাইটিয়ে যিখন ছ'চাইটিত আমি বাস কৰোঁ সেই ছ'চাইটিখনৰ কোড অফ গুড কণ্ডাক্টৰ অংশ নহয় আমাণ্ডাৰ যিবিলাক ভুলবিলাক কিবিলাক নেইল বাইট কৰা হয় ন বাইটিং নেইলছ আৰু হাঞ্চিং শ্ব'ল্ডাৰ্ছ তাৰপিছত ৰুম ঠিক কৰা তাৰপিছত হোমৱৰ্ক কৰা চিজিল হ'বলৈ শিকোৱা এই গোটেইবোৰ যদি মাকে নিশিকায় আৰু এই গোটেইবোৰ যদি আমাণ্ডাই নাজানে তেতিয়াহ'লে আমাৰ ছ'চাইটিৰ যিবোৰ আমাৰ ভাল বিহেভিয়াৰ ভাল আচৰণ আমাৰ সমাজে যিবোৰ বাছি দিছে যিখন সমাজত আমি বাস কৰিম সেই সমাজখনৰ আচৰণবোৰ যদি তাই আয়ত্ব কৰি ল'ব নোৱাৰে তেতিয়াহ'লে ভৱিষ্যতে তাই বিপদৰ হয়তো সন্মুখীন হ'ব বা নিজকে এডজাষ্ট কৰিবলৈ হয়তো তাই অসুবিধা হ'ব সেইকাৰণে আমাণ্ডাছ মাদাৰ ইজ নেগিং হাৰ ফৰ হাৰ মিষ্টেক্স বিকজ her mother considers these mistakes not to be a part of the code of good conduct laid out by the society where we live in. গতিকে আমি গম পালোঁ শেষত যে মাকে তাইৰ মাজত এটা গুড বিহেভিয়াৰ বা কোড অফ গুড কণ্ডাক্ট ক্ৰিয়েট কৰিবৰ কাৰণেহে সৃষ্টি কৰিবৰ কাৰণেহে প্ৰমোট কৰিবৰ কাৰণেহে ডেভেলপ কৰিবৰ কাৰণেহে মাকে তাইক পেৰেণ্টছে তাইক নেগিং কৰিছে আৰু সেইলৈ আমি আচলতে হতাশ হ'ব নালাগে কিন্তু
এইটো টাইম যিহেতু এটা ইমেজিনেৰী টাইম টিনেজ গাৰ্ল তাই হয় ন তাইৰ হোমৱৰ্কৰ কথা কৈছে তাই স্কুলৰ শ্বুজৰ কথা কৈছে তাইৰ একনিৰ প্ৰব্লেম আছে তাৰ পৰা আমি গম পাইছোঁ যে চি ইজ এ টিনেজ গাৰ্ল তাই এজনী টিনেজ ছোৱালী আৰু তাই এজনী ইমেজিনেৰী মানে ভালপোৱা ছোৱালী কাৰণ তাই নিজকে ফেৰী টেল কেৰেক্টাৰ বুলি ইমেজিন কৰে কেতিয়াবা অৰফেন বুলি ইমেজিন কৰে হয় ন গতিকে ইমেজিনেৰী গাৰ্ল কাৰণেহে তাই সেইবিলাক ইমেজিন কৰি চাইছে যে মই ঘৰৰ পৰা গুচি যাওঁ মই মোৰ মা দেউতা নাথাকক কিন্তু আচলতে এইটো কথা শুদ্ধ নহয় তোমালোকেও কেতিয়াবা মা দেউতাই when your parents teach you some good conduct and try to control your behavior and instructed you for some good things তোমালোকে accept it willingly তোমালোকে এইটো willingly accept কৰিবা আৰু তাত হতাশ হ'বলগীয়া একো নাই so this is the poem for today তোমালোকে ফাৰ্ডাৰ এই কবিতাটোত ৰাইমিং ৱৰ্ডছ থাকিব নজনা ৱৰ্ডছ থাকিব মিনিং থাকিব সেইবিলাক পঢ়ি ল'বা তাৰপিছত তোমালোকে কুৱেশ্যনছ কৰিবলৈ যত্ন কৰিবা কুৱেশ্যনছ কৰিবলৈ উজু হ'ব কাৰণ শ্লাইডটোত মই এইবিলাক থাৰ্ড পাৰ্চনত গোটেইবিলাক পঢ়াই দিছোঁ ঠিক আছে গতিকে আজিলৈ আমি আমাৰ কবিতাটো ইয়াতে সামৰি মাৰিছোঁ থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' এণ্ড ডোণ্ট ফৰগেট টু লাইক এণ্ড ছাবস্ক্ৰাইব তোমালোকৰ এই ফিডবেকে মোক আগলৈ তোমালোকৰ বাবে এনেকৈ কাম কৰিবলৈ অনুপ্ৰেৰণা দিব গতিকে তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লাইক কৰিবলৈ নাপাহৰিবা আৰু ফিডবেক দিবলৈ নাপাহৰিবা অ'কে থেংক ইউ